যিসকল ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে সাজু হৈছে তেওঁলোকৰ কাৰণে আজি স্পেচিয়েলি এটা আমল মই শিকাই দিম। এই আমল কৰিলে স্মৃতি শক্তি বৃদ্ধি পায়, ব্ৰেইনৰ স্পিড বাঢ়ে, যিবোৰ পঢ়ে মনত থাকে। বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে বহুত মেহনত কৰে, বহুত পঢ়ে, দিনে ৰাতিয়ে পঢ়ে, কিন্তু পাহৰি যায়, মনত নাথাকে, যাৰ কাৰণে পৰীক্ষাৰ ফলাফল বেয়া হয়। মা বাবাৰ সপোন আধৰুৱা হয়, নিজৰ সপোন বাস্তৱত ৰূপান্তৰ নহয়। বহুত মা বাবাই সপোন দেখে আমাৰ ল'ৰা ছোৱালী ডক্টৰ বনাম, ইঞ্জিনিয়াৰ বনাম, IPS বনাম, IAS বনাম। মা বাবাৰ বহুত সপোন, বহুত ল'ৰা ছোৱালী নিজৰে সপোন থাকে, কিন্তু ব্ৰেইনৰ স্পিড নাথাকাৰ কাৰণে, পাহৰি যোৱাৰ কাৰণে বহুত পঢ়ে হয়, মেহনত কৰে, কিন্তু পাহৰি যায়, যাৰ কাৰণে সেইবোৰ সপোন বাস্তৱত ৰূপান্তৰ নহয়। আজি আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, আকৌ বহুতেই নেক্সট 15 তাৰিখে মেট্ৰিকৰ পৰীক্ষা দিব, সকলো ল'ৰা ছোৱালীৰ কাৰণে আজি এই স্পেচিয়েলি আমলটো মই শিকাই দিম। সকলোৱে এই আমলটো শিকি এই আমলটো কৰিব, ইনশাআল্লাহ আল্লাহ তাআলা আপোনাক মদত কৰিব, সহায় কৰিব। লগতে ভিডিঅ'ৰ শেষৰ ফালে মই সকলো ল'ৰা ছোৱালীৰ কাৰণে দোয়া কৰিম, সকলোৱে দোয়াত অংশীদাৰ হ'ব, মোৰ লগত দোয়া কৰিব। আল্লাহ তাআলাই যাতে আমাৰ সকলো ল'ৰা ছোৱালীক কামিয়াব কৰে, সকলোৰ কাৰণে দোয়া কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যি আমলৰ কথা মই কৈ আছিলো, এই আমল কৰিলে স্মৃতি শক্তি বৃদ্ধি পায়, ব্ৰেইনৰ স্পিড বাঢ়ে, যিবোৰ পঢ়ে মনত থাকে। বহুত সময়ত দোৱাৰ দ্বাৰা ভাগ্যৰ সলনি হৈ যায়, নেক আমলৰ দ্বাৰা জীৱনত বৰকত হয়। আল্লাহ রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইবনে মাজাহ রিওয়ায়াত হয়, লা ইরাদ্দুল কাযা ইল্লা দুআ ওয়া লা ইয়াজিদু ফিল উমর ইল্লা আল বির। ভাগ্য সলাব নোৱাৰে দোয়া ব্যতীত, সুবহানাল্লাহ। আৰু বয়স বঢ়াব নোৱাৰে, আয়ুস বঢ়াব নোৱাৰে নেকি ব্যতীত, পুণ্য ব্যতীত। তাৰ মানে দোয়াৰ দ্বাৰা ভাগ্যৰ সলনি হয় আৰু জীৱনত বৰকত হয় নেক আমলৰ দ্বাৰা। সকলো কিছু যে আল্লাহৰ ফালৰ পৰা প্ৰথমৰ পৰাই লিখা থাকিব তেনেকুৱা কথা নহয়। কিছুমান নিজৰ জীৱনৰ কৰ্মৰ লগতো মিল আছে। আল্লাহ তাআলাই সেই কৰ্মবিলাক চাই আমাৰ ভাগ্যবোৰ নিৰ্ধাৰণ কৰে। সকলো আল্লাহৰে হাতত হয়, কিন্তু আমাৰ জীৱনৰ কৰ্মৰ লগত কিছুমান মিল আছে। আৰু কিছুমান দোৱাৰ দ্বাৰা ভাগ্যৰ সলনি হৈ যায়। দোৱাৰ দ্বাৰা কেনেকৈ তকদিৰ সলনি হৈ যায়, ভাগ্য কেনেকৈ সলনি হৈ যায়, আপোনাক সৰু এটা এক্সাম্পলত মই বুজাব বিচাৰিম, আপুনি সহজত বুজি পাব দোৱাৰ দ্বাৰা কেনেকৈ তকদিৰৰ সলনি হৈ যায়। এজন ধুবি এক গাঁৱত কাপোৰ ধুয়ে, গাঁৱৰ সকলো মানুহে ভাল পায়, ধুবিজন অত্যন্ত ভাল হয়, তাৰ কোনো বেয়া স্বভাৱ নাই, সকলোৰে লগত ভাল ব্যৱহাৰ হয়। কিন্তু এটা প্ৰব্লেম যে তেওঁ ইজনৰ কাপোৰ সিজনক দি দিয়ে, সিজনৰ কাপোৰ সিজনক দি দিয়ে, এনেকুৱা উল্টা পাল্টা কৰে, যাৰ কাৰণে মানুহবোৰ পেৰেচান হ'ল, অশান্তি হ'ল। মানুহজন গোটেই ভাল, কিন্তু এইটো প্ৰব্লেম যে তেওঁ কাপোৰটো ধুয়ে, কিন্তু ইজনৰ কাপোৰ সিজনক, সিজনৰ কাপোৰ সিজনক দি দিয়ে। মানুহবিলাক অশান্তি হৈছে, কি কৰিব? মানুহজনকতো মাৰিবও নোৱাৰি, খেদিবও নোৱাৰি, কি কৰোঁ? গাঁৱৰ ডাঙৰ ডাঙৰ মানুহখিনি মিলি আলোচনা কৰিলে, অমুক ঠাইত এজন দৰবেশ আছে, এজন পীৰ আছে, আমি বলা তেওঁৰ ওচৰত যাওঁ। গাঁৱৰ মানুহবিলাক একগোট হৈ সেইজন পীৰৰ ওচৰত গ'ল। আৰু সেইজন পীৰ আল্লাহৰ ওলি হয়, তেওঁ যি দোয়া কৰিলে আল্লাহে কবুল কৰে। মানুহে প্ৰমাণ পাইছে যে তেওঁ যিটো দোয়া কৰে কবুল হৈ যায়। আল্লাহ তাআলাই যি দোয়া কৰে সেইটোৱে আল্লাহে কবুল কৰি লয়, সেইমতে কাম হৈ যায়। সকলো মানুহ তাতে গ'ল, যাই ক'লে হুজুৰ এনেকুৱা এনেকুৱা কথা, গোটেই কাহিনীটো ভাঙি ক'লে। এতিয়া আমি কি কৰিম? মানুহজনকতো মাৰিব নোৱাৰিম, আপুনি অলপ দোয়া কৰক না হুজুৰ, হুজুৰ অলপ দোয়া কৰক, আপোনাৰ দোয়া আল্লাহে কবুল কৰে, আপুনি দোয়া কৰক যাতে ধুবিজনৰ মৃত্যু হৈ যায়। এতিয়া হুজুৰে চিন্তা কৰি আছে, বহুত চিন্তা কৰাৰ পিছত ক'লে, ঠিক আছে মই দোয়া কৰিম, আল্লাহে যদি মোৰ দোয়া কবুল কৰে তেতিয়াহ'লে ধুবিজনৰ অহাকালি 12টা বজাত মৃত্যু হৈ যাব, তোমালোকে গুচি যোৱা, মই দোয়া কৰিম। হুজুৰে পঠাই দিলে। সকলোৱে এই আশাত আছে হুজুৰৰ দোয়া আল্লাহে কবুল কৰে, যি দোয়া কৰে সেয়া হৈ যায়। সকলোৱে পিছদিনাৰ বাট চাই আছে। পিছদিনা ৰাতিপুৱা 12টাৰ আগতেই সকলো মানুহ চাৰিওফালৰ পৰা ৰখি আছে, ধুবিজনৰ মৃত্যু হ'ব 12টা বজাত। ধুবিজন কাপোৰৰ টুকুৰা মূৰত লৈ নদীৰ ঘাটত গ'ল, তাতে কাপোৰ ধুলে, কাপোৰ ধুই 12টা পাৰ হৈ গ'ল, 1টা বাজি গ'ল, ধুবিজন কাপোৰৰ টুকুৰা মূৰত লৈ আহিয়ে আছে। মানুহবিলাক আচৰিত হৈছে, কি কথা? হুজুৰে দোয়া কৰিলে সকলো দোয়া কবুল হয়, কিন্তু আজি কিয় দোয়া কবুল নহয়? সকলো মানুহ আকৌ হুজুৰৰ ওচৰত গ'ল, যাই কৈ আছে, হুজুৰ এনেকুৱা কথা, ধুবিজনটো মৰা নাই, তেওঁ দেখোন কাপোৰৰ টুকুৰা মূৰত লৈ আকৌ গুচি গৈ আছে, 1টা বাজি গ'ল, আপুনি কৈছিল 12টা বজাত মৃত্যু হ'ব। হুজুৰে ক'লে, ঠিক আছে ধুবিজনক মাতাচোন। ধুবিজনক মাতি অনা হ'ল।
আনি সুধিছে, হুজুৰে সুধি আছে তুমি কি নেক আমল কৰা? ধুবিজনে কৈ আছে, হুজুৰ মই হলো দুখীয়া মানুহ, কাজকৰ্ম কৰি খাওঁ, কাপোৰ ধুওঁ, মই ভালকে নেক আমলটো কৰিব নোৱাৰো, মইনো কি ভাল আমল কৰিম? তেতিয়া হুজুৰে কৈ আছে যে নহয়, আজি পুৱাৰ পৰা তুমি কি নেক আমল কৰিছা? তেওঁ কৈ আছে মই কি নেক আমল কৰিছো মই ভালকে ক'ব নোৱাৰিম, মই একো নেক আমল কৰা নাই, কিন্তু এটা হয়তো ভাল কাম হ'ব পাৰে মোৰ নজৰত। মই যেতিয়া পুৱা কাপোৰৰ টুকুৰা মূৰত লৈ নদীৰ ঘাটত যাওঁ, মই যাওঁতে 3টা ৰুটি বনাই মই লৈ গৈ আছিলোঁ যাতে দুপৰীয়া সময়ত ভোক লাগিব মই খাম। কিন্তু ৰাস্তাত দেখা পালোঁ এজন ভিখাৰী ঠাণ্ডাত কঁপি আছে, 3 দিন হ'ল তেওঁ ভোকত আছে, একো খাব পোৱা নাই। তেওঁ মোৰ ওচৰত যেতিয়া কিবা খাম বুলি বিচাৰিলে, মই টুকুৰাটো নমাই এটা ৰুটি ওলাই তাক দি দিলোঁ। ভিখাৰীজনে এই ৰুটি খাই মোৰ কাৰণে দোৱা কৰিলে, ইয়া আল্লাহ তুমি তাক জীৱনত কামিয়াবি দান কৰা, ধন সম্পত্তি দান কৰা। মোৰ কাৰণে যেতিয়া দোৱা কৰিলে মোৰ মনটো বহুত ভাল লাগিল, মই আনন্দ পালোঁ আৰু খুশি হৈ আৰু এটা ৰুটি তাক দি দিলোঁ। ভিখাৰীজনে সেইটো ৰুটিও খালে, বহুত আনন্দ সহকাৰে খালে, খাই মোৰ কাৰণে হাত তুলি দোৱা কৰিলে, ইয়া আল্লাহ যিজনে মোক ভোকৰ সময়ত খানা খোৱালে তুমি তাৰ ল'ৰা ছোৱালীক বিবি বাচ্চাক সকলোকে ইহকাল পৰকালত তুমি শান্তিৰ জীৱন দান কৰা, তেওঁলোকক তুমি শান্তিত ৰাখা। এই বুলি দোৱা কৰাৰ পিছত 3 নম্বৰ ৰুটিটো মোৰ ওচৰত আছিল, সেই ৰুটিও মই তাক দি দিলোঁ আৰু সি এই ৰুটি খাই হাত তুলি দোৱা কৰিলে, ইয়া আল্লাহ যিজনে ভোকৰ সময়ত মোৰ ভোক মিটাই দিলে, ইয়া আল্লাহ তুমি তাক হায়াতে তৈয়বা দান কৰা, ইহকাল পৰকালত শান্তি দান কৰা। মোৰ কাৰণে এইবোৰ দোৱা কৰিলে মই বহুত আনন্দিত হৈছোঁ। মোৰ জীৱনত বহুত ভাল কাম মই কৰিব পৰা নাই হুজুৰ, পুৱাৰ পৰা মই যদি কিবা ভাল কাম কৰিছোঁ এইটোৱে মই ভাল কাম কৰিছোঁ। এই কথা শুনাৰ লগে লগে পীৰ চাহাবে ক'লে, ঠিক আছে তোমাৰ টুকুৰা নমোৱাচোন। আল্লাহৰ ওলিসকলে কিছুমান ইলহাম পাই যায়, কলে তোমাৰ টুকুৰা খোলাচোন। টুকুৰা খুলি দিওঁতে সকলোৰে চকু কপালত, সকলো আচৰিত হৈ গ'ল। টুকুৰা যেতিয়া খুলি দিয়ে, টুকুৰাৰ পৰা ডাঙৰ প্ৰকাণ্ড সাপ, বহুত ডাঙৰ সাপ ওলাল। কিন্তু সাপ যেতিয়া পীৰ চাহাবে থাপ মাৰি ধৰিলে, দেখিলে সাপৰ মুখত চিলাই কৰা আছে। আল্লাহু আকবার। এতিয়া হুজুৰে কৈ আছে, সেইসকল মানুহক বুজাই কৈ আছে, তোমালোকে কওঁতে যেতিয়া মই দোৱা কৰিলোঁ যে আল্লাহ ধুবিজনক তুমি উঠাই লোৱা, মানুহক তুমি শান্তি দিয়া, মানুহক এই অশান্তিৰ পৰা তুমি বচোৱা, ধুবিজনক উঠাই লোৱা, আল্লাহৰ ওচৰত যেতিয়া মই দোৱা কৰিছিলোঁ আল্লাহ তাআলাই মোৰ দোৱা কবুল কৰি, পীৰ চাহাবে কৈ আছে আল্লাহ তাআলাই মোৰ দোৱা কবুল কৰি সাপ নামৰ মালাকুল মউত তাৰ টুকুৰাত ভৰাই দিছিল। সি গমেই নাপায়, ঠিক সময়ত তাক ধ্বংসন কৰিলে হয় আৰু ই মৃত্যুবৰণ কৰিলে হয়। কিন্তু তেওঁ যে নেক আমল কৰিলে, ভিখাৰীজনক খানা খোৱালে, সেই ভিখাৰীজনে খানা খাই তাৰ জীৱনৰ শান্তিৰ কাৰণে দোৱা কৰিলে, তাৰ আয়ুস আল্লাহ যাতে বঢ়াই দিয়ে, হায়াতে তৈয়বা দান কৰে, এইবুলি যি ভিখাৰীজনে দোৱা কৰিলে, আল্লাহ তাআলাই ভিখাৰীজনৰ দোৱাও কবুল কৰিছে, যাৰ কাৰণে সাপৰ মুখত চিলাই কৰি দিছে যাতে তাৰ মৃত্যু নহয়, জীৱনত বৰকত আহি গৈছে। বহুত সময়ত নেক আমলৰ দ্বাৰা জীৱনত বৰকত হয়, আয়ুস বৃদ্ধি হয়, আৰু বদ আমলৰ দ্বাৰা, কুকৰ্মৰ দ্বাৰা জীৱন অভিশপ্ত হয়, জীৱনৰ পৰা বৰকত কমি যায়, আৰু দোৱাৰ দ্বাৰা ভাগ্যৰ সলনি হৈ যায়। সেইকাৰণে আপুনি দোৱা কৰিব, ইনশাআল্লাহ আপোনাৰ যি সপোন আল্লাহ ৰব্বুল আলামিনে বাস্তৱত ৰূপান্তৰ কৰি দিব। আপুনি দোৱাৰ জৰিয়তে আল্লাহৰ ওচৰত মদত বিচাৰিব। যিসকল ল'ৰা ছোৱালী ফাইনেল এক্সাম দিব আৰু কিছুমানে মেট্ৰিক পৰীক্ষা দিব, আল্লাহ তাআলাই যাতে সকলো ল'ৰা ছোৱালীক কামিয়াবি দান কৰে। বেছি বেছিকৈ মানুহৰ দোৱা আশীৰ্বাদ ল'ব লাগে, নিজেও নেক আমল কৰিব লাগে, গৰীব দুখীয়া সকলক সহায় কৰিব লাগে। ৰাস্তাত পগলা ফুটপাথত শুই আছে, তেওঁলোককো লাত মাৰি দিব নালাগে, তেওঁলোকক সহায় কৰিব লাগে। হ'ব পাৰে তেওঁলোকৰ দোৱাৰ দ্বাৰা আপোনাৰ ভাগ্যৰ সলনি হৈ যাব, তেওঁলোকৰ দোৱাৰ দ্বাৰা আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। গৰীব দুখীয়া সকলক, পগলাক, তেওঁলোকক আমি সহায় কৰিব লাগে, তেওঁলোকক আমি তুচ্ছ তাচ্ছিল্য কৰিব নালাগে, তেওঁলোকক লাত মাৰি দিব নালাগে। তেওঁলোককো পাৰিলে সহায় কৰিলে আল্লাহ তাআলাই খুশি হৈ যায়। ইবগুনি যুআফাকুম, আল্লাহ তাআলাই কয় তোমালোকে মোক দুখীয়া সকলৰ ভিতৰত বিচৰা, কমজোৰ সকলৰ ভিতৰত বিচৰা, তেওঁলোকক যদি ৰাজি খুশি কৰা, তেওঁলোকক যদি সহায় কৰা, মই আল্লাহ তোমালোকৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাম।
সেইকাৰণে আমি সকলোৰে দোৱা আশীৰ্বাদ ল'ব লাগে, মা বাবাৰ দোৱা ল'ব লাগে, ডাঙৰ সকলৰ দোৱা ল'ব লাগে। তেওঁলোকৰ দোৱাৰ দ্বাৰা আমাৰ যি সপোন বাস্তৱত ৰূপান্তৰ হৈ যাব, আমাৰ জীৱন পৰিৱৰ্তন হৈ যাব। যি আমলৰ কথা মই কৈ আছো, এই আমল কৰিলে ইনশাআল্লাহ ব্ৰেইনৰ স্পীড বাঢ়িব, স্মৃতি শক্তি বৃদ্ধি পাব, আল্লাহ তাআলা আপোনাক মদত কৰিব। আপুনি আমলখিনি কৰাৰ পূৰ্বে ধুনীয়াকৈ অজু কৰি ল'ব। অজু অৱশ্যই ধুনীয়াকৈ কৰিব। আল্লাহ ৰসুল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰা হৈছিল যে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কিয়ামতৰ দিনাখন যেতিয়া অগণন মানুহ হযৰত আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা কিয়ামতৰ আগ মুহূৰ্তলৈকে যিমান মানুহ এই পৃথিৱীত আহিব, হাশৰৰ ময়দানত সকলো মানুহ একলগ হ'ব, তাৰে মাজত আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনি পাব? মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা প্ৰশ্ন কৰিছিল। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আয়েশা, এটা পথাৰত যদি এটা ফিল্ডত হাজাৰ হাজাৰ কোলা ঘোঁৰা এৰি দিয়া হয়, তাৰে মাজত তোমাৰ এটা ঘোঁৰা থাকে, তাৰ কপালত বগা দাগ থাকে, তোমাৰ ঘোঁৰা তুমি চিনি পাবানে নাই? মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, হাজাৰ হাজাৰ ঘোঁৰাৰ ভিতৰতো মই মোৰ ঘোঁৰা চিনি পাম, কাৰণ মোৰ ঘোঁৰাৰ কপালত বগা দাগ আছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মোৰ যিসকল উম্মতে ধুনীয়াকৈ অজু কৰে, সেই অজুৰ অংগবোৰ কিয়ামতৰ দিনাখন নূৰেৰে জিলিকি থাকিব। সুবহানাল্লাহ, মই হাজাৰ হাজাৰ অগণন মানুহৰ ভিতৰত মোৰ উম্মতসকলক মই চিনি পাম, বাছি বাছি ওলাই ল'ব পাৰিম, সেইজন মোৰ উম্মত হয়। সুবহানাল্লাহ। সেইকাৰণে আপুনি অজু অৱশ্যই ধুনীয়াকৈ কৰিব। ধুনীয়াকৈ অজু কৰি নিৰ্জন ঠাইত আপুনি জাইনামাজ পাৰি ল'ব। জাইনামাজ পাৰি 2 ৰাকাত ছলাতুল হাজত নামাজ পঢ়িব। হাজতৰ 2 ৰাকাত নামাজ আপুনি পঢ়িব লাগিব আৰু নিয়ত কৰিব, মই আল্লাহৰ ৱাস্তে হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো। হাজতৰ নামাজটো নফল নামাজ হয়। উদ্দেশ্যটো আপোনাৰ আগত ৰাখিব, আপুনি কি কৰিম বুলি ভাবিছে। আপুনি এক্সাম দিবলৈ গৈ আছে আগতে, সেইটো উদ্দেশ্য আপোনাৰ মনত ৰাখিব। আপুনি 2 ৰাকাত ছলাতুল হাজতৰ নামাজ পঢ়িব, যিকোনো সূৰা দি পঢ়িব। নামাজৰ গোটেই ডিটেইলছ কৈ নাথাকো, কাৰণ ভিডিঅ' দীঘলীয়া হৈ যাব। শেষৰ ফালে অলপমান দোৱাও কৰিম আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে। আপুনি 2 ৰাকাত নামাজ পঢ়িব, যিকোনো সূৰা দি, নফল 2 ৰাকাত ছলাতুল হাজতৰ নামাজ পঢ়িলে। নামাজ পঢ়াৰ পিছত আপুনি এই ঠাইতে বহি, সালাম ফিৰোৱাৰ পিছত এই ঠাইত বহি আপুনি 3 বাৰ দুৰুদ শৰীফ পঢ়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। 3 বাৰ দুরূদ শরীফ পড়ার পিছত আপনি 21 বাৰ এই দোয়া পড়িব। রব্বি ইয়াসসির ওয়ালা তুআসসির ওয়া তাম্মিম বিল খাইর ইয়া ফাত্তাহু রব্বি জিদনি ইলমা। এইখিনি রব্বি ইয়াসসির ওয়ালা তুআসসির ওয়া তাম্মিম বিল খাইর ইয়া ফাত্তাহু রব্বি জিদনি ইলমা। রব্বি ইয়াসসির ওয়ালা তুআসসির ওয়া তাম্মিম বিল খাইর ইয়া ফাত্তাহু রব্বি জিদনি ইলমা। 21 বাৰ এই দোয়া পঢ়িব। পঢ়াৰ পিছত আকৌ 3 বাৰ দুরূদ শরীফ পঢ়িব। 3 বাৰ দুরূদ শরীফ পঢ়ি আপুনি হাত তুলি আল্লাহৰ ওচৰত অলপমান সময় দোয়া কৰিব। ইয়া আল্লাহ, মই অমুক কামটো কৰিবলৈ গৈ আছো। ইয়া আল্লাহ, মই পৰীক্ষা দিবলৈ গৈ আছো, তুমি মোক মদত কৰা। ইয়া আল্লাহ, তুমি মোক জেহনে জকি দান কৰা, মোক তুমি ব্ৰেইনৰ স্পিড বঢ়াই দিয়া। আল্লাহৰ ওচৰত দোয়া কৰিব। ইনশাআল্লাহ আল্লাহ তাআলা আপোনাক মদত কৰিব। আমাৰ যিমান ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে তৈয়াৰী কৰি আছে, যিমান ল'ৰা ছোৱালী হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব, আকৌ বহুত ল'ৰা ছোৱালী মেট্ৰিকৰ পৰীক্ষা দিব, সকলোৰে কাৰণে আমি অলপমান দোয়া কৰোঁ। সকলো দোয়াত অংশীদাৰ হ'ব, সকলোৱে দোয়াত অংশগ্ৰহণ কৰিব। আল্লাহ তাআলাই আমাৰ সকলো ল'ৰা ছোৱালীক, আমাৰ ভৱিষ্যত প্ৰজন্মক আল্লাহ তাআলাই যাতে কামিয়াবি দান কৰে। সকলোৱে আমি প্ৰথমতে অলপমান দুরূদ শরীফ পঢ়ি লওঁ। اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. أستغفر الله إن الله غفور رحيم.
আস্তাগফিরুল্লাহ ইন্নাল্লাহা গফুরুর রহিম আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি ওয়া লা হাওলা ওয়া লা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। সকলে দোয়া করো। আল্লাহুম্মা আমিন। ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان ولا تجعل في قلوبنا غلا للذين آمنوا ربنا إنك رؤوف رحيم اللهم في هذا الوقت اجعل لنا نصيبا في كل خير تقسمه وفي كل نور تنشره وفي كل رزق تبسطه وفي كل ضر تكشفه وفي كل بلاء ترفعه اللهم إياك نعبد وإياك نستعين إله العالمين مولا كريم يا الله نتشامي গুনাহগার সিয়াহকার বদকার হো আল্লাহ ইলাহাল আলামিন যদিও গুনাহগার হো সিয়াহকার হো বদকার হো আল্লাহ তোমার ভিখারি তোমার পূজারি হো আল্লাহ ইলাহাল আলামিন গোটেই জীৱনৰ গুনাহৰ বুজাবোৰত লৈ আল্লাহ তোমাৰ শাহী দৰবাৰত হাত তুলি ধৰিছো ইলাহাল আলামিন তোমাৰ ৰহিম কুদৰতৰ খাতিৰত আল্লাহ তোমাৰ গফফাৰ নামৰ খাতিৰত আমাৰ সকলোৰে জীৱনৰ যাৱতীয় গুনাহ খাতা মাফ কৰি দিবা ইলাহাল আলামিন সকলো শক্তি তোমাৰ হাতত আছে মৌলা ইলাহাল আলামিন ইয়া আল্লাহ তুমি ৰাতিক দিনলৈ পৰিৱৰ্তন কৰিব পাৰা আল্লাহ দিনক ৰাতিলৈ পৰিৱৰ্তন কৰিব পাৰা আল্লাহ জিন্দাক মৃত্যু দিব পাৰা আল্লাহ মৃত্যুকে তুমি জিন্দা কৰিব পাৰা আল্লাহ সকলো শক্তি তোমাৰ হাতত আছে মৌলা ইলাহাল আলামিন ইয়া আল্লাহ আমাৰ যিমান ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে তৈয়াৰী কৰিছে ইলাহাল আলামিন সকলো ল'ৰা ছোৱালীক তুমি কামিয়াবি দান কৰা আল্লাহ সকলোকে জহনে জকি ফহমে কামিল আতা কৰিবা আল্লাহ যিমান ল'ৰা ছোৱালী হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব আল্লাহ যিমান ল'ৰা ছোৱালী মেট্ৰিকৰ পৰীক্ষা দিব আল্লাহ সকলো ল'ৰা ছোৱালীক তুমি কামিয়াবি দান কৰা আল্লাহ সকলোকে জহন বৃদ্ধি কৰি দিয়া আল্লাহ ইলাহাল আলামিন সকলোৰে সপোন তুমি বাস্তৱত ৰূপান্তৰ কৰি দিবা আল্লাহ মা বাবাৰ সপোন তুমি বাস্তৱত ৰূপান্তৰ কৰি দিবা আল্লাহ ইলাহাল আলামিন আমাৰ ভৱিষ্যত প্ৰজন্মক ইলাহাল আলামিন দিনৰ সহি সমজ দান কৰিবা আল্লাহ ইলাহাল আলামিন যিমান দিন বাচি থাকো একমাত্ৰ তোমাৰ এই গুণাগুণ আৰু প্ৰশংসা কৰাৰ তৌফিক দান কৰিবা ইলাহাল আলামিন ইয়া আল্লাহ আমার সকলকে দিনের বার কবুল মঞ্জুর করা আল্লাহুম্মা বাল্লিগ আলফ সালাতানা ওয়া সালামানা ইলা রওজাতি হাবিবিকা মুহাম্মাদিন সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইলাহাল আলামিন আখির গুজারিশ আল্লাহ আমার জিমান পূর্বপুরুষ দুনিয়ার পরপরদানশীল হয়ে গইছে আল্লাহ আমার সকল পূর্বপুরুষ সকলক তুমি জান্নাতুল ফিরদাউস নসিব করিবা রব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম وتب علينا يا مولانا إنك أنت التواب الرحيم وصلى الله تعالى على خير خلقه محمد وعلى آله وصحبه أجمعين آمين واجعل آخر كلامنا عند الموت لا إله إلا الله محمد رسول الله السلام عليكم ورحمة الله وبركاته